ভাৰতীয় তেল নিগম ডিগবৈ শোধনাগাৰৰ উদ্যোগত সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত 6 সংগঠনৰ সৈতে বুজাবুজি চুক্তিৰ স্বাক্ষৰ 8খন এম্বুলেন্স প্ৰদান সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে IOCL 50 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত 3 কোটিৰ অধিক টকাৰ সাহায্য প্ৰদান বিশেষকৈ কৃষি স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে CSR एक्टिविटीज़ आज से MOU साइन हुई और आप देखेंगे कि हर एक एरिया में जैसे डी एडिक्शन के लिए एक हम लोगों ने MOU साइन किया दूसरा ऑर्गेनिक फार्मिंग के लिए और मेंस्ट्रुअल हाइजीन जो कि अक्सर एक नेग्लेक्टेड एरिया है उस पर हम लोग काम करेंगे और न्यूट्रिशन के लिए जैसे TB मुक्त अभियान जो सरकार द्वारा आयोजित एक बहुत बड़ा कार्यक्रम है उसमें हम लोग प्राउडली उसमें शामिल हो रहे हैं और जो भी नीडी लोग हैं सोसाइटी के जो TB से ग्रसित हैं उनको डायरेक्ट न्यूट्रिशन किट जो है सप्लाई करेंगे और इंडियन ऑयल का जो एक मेन कोर वैल्यूज है केयर एंड नेशन फर्स्ट उसी के तहत हम लोगों ने CSR का ये सब कार्यक्रम हम लोगों ने लिया है ये सब और डेफिनेटली इंडियन ऑयल एक अच्छी सोसाइटी एक हेल्दी सोसाइटी बनाने के कार्य में अग्रसर है। গোল্ডেন জুবিলি কমপ্লেক্সৰ সভাকক্ষত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত আজি উপস্থিত থাকে ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী ৰাহুল প্ৰশান্ত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন AODৰ উচ্চ পদস্থ বিষয়া কমল বসুমতাৰী ধনজিৎ বৈশ্য সূৰ্যদীপ দিহিঙীয়াৰ সহিতে অন্যান্য বিষয়াসকল তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় ডক্টৰ মন্দিৰা বৰুৱা চিন্ময় পাঠক ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী PC ৰঞ্জিত ৰাম মাগৰিতা সমজিলা আয়ুক্ত পৰীক্ষিত থৌদাম ৰাজনৈতিক সংগঠনৰ নেতা কৰ্মী আৰু এম্বুলেন্স গ্ৰহণ কৰা চিকিৎসালয়ৰ প্ৰতিনিধিসকল ডিগবৈৰ পৰা বিনন্দ কোৰৰ ৰিপৰ্টাৰ লাইভ অসম IOCL প্ৰায় 3 কোটিতকৈ অধিক টকাৰ বিশেষকৈ স্বাস্থ্য কেন্দ্ৰত যথেষ্ট তেওঁলোকে আজি সামগ্ৰী বিতৰণ কৰিছে দিছে আছে এম্বুলেন্স আছে কেইবাখনো আমাৰ বিশেষকৈ TB মুক্তৰ কাৰণে বা মহিলাসকলৰ যিখিনি সমস্যা আছে বা আমাৰ ছখনকৈ MOU চুক্তি হৈছে বিশেষকৈ এটা কথা ক'ব লাগিব শিক্ষা স্বাস্থ্য আৰু কৃষি এই ক্ষেত্ৰত ডিগবৈ IOCL যথেষ্ট সহযোগিতা আগবঢ়াইছে গতিকে আজি জিলা প্ৰশাসনৰ বিষয়সকল আছে আমাৰ নতুনকৈ ইনিচাপ আহিছে ৰাহুল প্ৰশান্তজী আছে আমাৰ কমল দা আছে ধনজিৎ দা আছে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু ইয়াত উপস্থিত আছোঁ আৰু বিভিন্ন NGOক যিখিনি সামগ্ৰী দিছে মই তেখেতসকলকো কৈছোঁ আন্তৰিকতাৰে ৰাইজৰ মাজলৈ গৈ কিনে এইখিনি বিতৰণ কৰিব লাগে আৰু আমাৰ যিখিনি এতিয়াও ভিতৰুৱা অঞ্চল আছে গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলৰ এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে গতিকে স্বাস্থ্যৰ ওপৰত আজি আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে গতিকে যুটীয়া সঞ্চালক আজি তিনিচুকীয়া জিলাৰ জয়ন্ত ভট্টাচাৰ্য ডাঙৰীয়া আছে গতিকে মই আশা ৰাখিছোঁ অহা দিনবিলাকত যিখিনি বিশেষকৈ আজি গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চল বা আমাৰ টাউনশ্বিপত যিবিলাক আমাৰ স্বাস্থ্য কেন্দ্ৰ আছে যিখিনি ইকুইপমেণ্ট দিয়া হৈছে তেওঁলোকে যথেষ্ট কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা প্ৰদাম্বিত গতিৰে যাব বুলি মই আশা কৰিছোঁ ভাল হ'ব আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম আৰু যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব ল'লে তেতিয়াৰ পৰাই সামাজিক দায়বদ্ধতা ক্ষেত্ৰত এখন বহল ভিত্তিত এটা পৰিসৰ পালে আৰু ডিগবৈত আগতে তেনেধৰণে পোৱা নাছিল কিন্তু 2014 বৰ্ষৰ পৰা সামাজিক দায়বদ্ধতাৰ যথেষ্ট কাম কৰিছে CSR ফালৰ পৰা গতিকে এই মুহূৰ্তত মই সকলোকে ধন্যবাদ দিছোঁ থেংক ইউ ৰিপৰ্টাৰ লাইভ